বহুদিনৰ বিৰতিৰ পাছত স্কুল জইন কৰা আজি প্ৰথম দিনটো মই ঘৰৰ গেটৰ পৰা ওলাই আহিলোঁ স্কুললৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু মাত্ৰ 5 মিনিটৰ দূৰত্বতে মোৰ বিদ্যালয়খন অৱস্থিত আৰু এই বিদ্যালয়খন আছে দক্ষিণ গাঁও কাহিলীপাৰাত আৰু বিদ্যালয়খনৰ নাম হৈছে DAV মেমৰিয়েল জাতীয় বিদ্যালয়। যথেষ্ট ডাঙৰ বিদ্যালয়ৰ চৌহদ আৰু দেখিছে কি ধুনীয়া পৰিৱেশ, একদম শান্ত সমাহাৰ আৰু এয়া ছাত্ৰ-ছাত্ৰীসকল আহি উপস্থিত হোৱাৰ দৃশ্য আৰু প্ৰাৰ্থনা সময়ৰ কিছু দৃশ্য আৰু সেইদিনাখন আছিলে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন আৰু ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে উৎসাহ আনন্দ কৰিবলৈ এৰি দিয়া হৈছিল যিহেতু বিদ্যালয়ত এটা সুখৰ আনন্দৰ পৰিৱেশ বিৰাজমান হৈ আছিলে আৰু ছাত্ৰ-ছাত্ৰীসকলে খুব আনন্দ কৰিছিলে আৰু লগতে শিক্ষাগুৰুসকলেও আনন্দত আত্মহাৰা হৈ আছিল যিহেতু বিদ্যালয়ৰ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল খুবেই ভাল আছিলে। 5 জনে ডিষ্টিংশ্যন পাইছিলে আৰু ছেকেণ্ড ডিভিজন পোৱাসকলে লেটাৰ সহ উত্তীৰ্ণ হৈছিলে আৰু ষ্টাৰো বহুতে পাইছিলে, কিন্তু থাৰ্ড ডিভিজন নাই, একেবাৰে নীল। আৰু আহকচোন মই দেখুৱাওঁ প্ৰথমে কেনেকৈ মই স্কুললৈ বুলি ৰাতিপুৱা ৰেডি হৈছিলোঁ। শুই উঠিয়ে অলপমান মই ৰাতিপুৱাই গৰম পানীত ডিটক্স কৰি খাওঁ আৰু এইটো আইচ কিউব বনাই লৈছিলোঁ আৰু এনেকৈ আইচ কিউব বনাই ফ্ৰিজত থৈ দিওঁ আৰু ডিটক্স ৱাটাৰটো তৈয়াৰ কৰিবলৈ খুবেই সহজ আৰু বিটৰুট জুচ আছিলে আৰু লগত অলপমান মিহলি কৰি মায়ে এই জুচখিনি তৈয়াৰ কৰি উলিয়াই আৰু এইটো জুচখিনি পিছত বৰফ আকাৰত সংৰক্ষণ কৰি ফ্ৰিজত ৰাখি থৈ দিওঁ আৰু খুবেই ফ্ৰেছ আছিলে। আৰু স্কুললৈ টিফিনত নিবলৈ মই কেক এটা ৰেডি কৰি আছিলোঁ আৰু বেছি সময় নালাগে যিহেতু কেকটো মই এনেদৰে ডেক্সিতে বনাইছিলোঁ। ড্ৰাই ফ্ৰুটছ ৰেডি কৰি লৈ কেকটো বহাই দি প্ৰথমে অলপমান দিলোঁ আৰু এখন ঢাকন মাৰি দিম ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত যাতে কেকটো হয়। কেকটো গেছত হ'বলৈ দি লাহে লাহে মই গা ধুবলৈ গ'লোঁ। গা পা ধুই আহি একেবাৰে কাপোৰ কানি পিন্ধো মানে আহি দেখিছোঁ যে কেকটো সম্পূৰ্ণৰূপে হৈ আছে আৰু বহুত ধুনীয়া হৈছিলে কেকটো। ভেনিলা কেক বনাইছিলোঁ। এয়া মই গা পা ধুই আহি দেখিলোঁ কেকটো হৈ আছে আৰু গা ধুবলৈ যাওঁতে মই চাদৰ মেখেলাযোৰো এনেদৰে সুন্দৰকৈ বিচনাতে ভাঁজ দি থৈ গৈছিলোঁ আৰু অলপমান ওটছ ৰেডি কৰি ল'লোঁ, কাপোৰ পিন্ধি ল'লোঁ আৰু একেবাৰে যাবৰ সময়তে মই অলপমান ওটছ খাই যাওঁ আৰু বইল কণী এটা খাওঁ আৰু এয়া মই ৰেডি হ'লোঁ স্কুললৈ বুলি। সকলোৱে মোৰ ঘৰটো ক'ত সুধি থাকে আৰু এইটোৱে মোৰ ঘৰটো। গেটৰ পৰা ওলাই আহি সম্পূৰ্ণ ঘৰটো মোৰ পিছফালে দেখুৱাই দিছোঁ আৰু স্কুলখনো মোৰ বেছি দূৰত নহয়, ঘৰৰ পৰা মাত্ৰ 5 মিনিটৰ দূৰত্বতে আৰু এয়া স্কুলখনৰ দৃশ্য। মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ স্কুলখন দক্ষিণ গাঁও কাহিলীপাৰাত। সকলোৱে সুধি থাকে স্কুলখনৰ বিষয়ে, গতিকে আজি আপোনালোকক স্কুলৰ পৰিৱেশৰ লগতে পৰিচয় কৰাই দিলোঁ।